গাহৰি মাংস মা ধুনীয়া বনাই লৈছে তাৰপিছত আমৰ আচাৰ ভোট জলকীয়া আচাৰৰ ভোট জলকীয়া হেল্ল' গাইজ কি খবৰ আজি লৈ আহিছোঁ গাহৰি মাংস ফ্ৰাই আৰু ইয়াত আছে আম আচাৰ আৰু আম আচাৰৰ ভোট জলকীয়া আছে লগত আছে জিকা আৰু ঔটেঙাৰ জোল বইল আৰু ইয়াত গাহৰি মাংসৰ তেল ঢালি লোৱা হৈছে নিমখ আছে ইয়াত পানী প্ৰথমে হাতটো ধুই লওঁ শেষলৈ চাই থাকিব ভিডিঅ' আজি তামাম হ'ব গৈ আছে আৰু এটা কথা কওঁ গাহৰি মাংস মই কমকৈ লৈছোঁ গতিকে কি বেছিকৈ খালে হেঙাই যায় মানে খাবলৈ মানে ভাল নালাগে সেইকাৰণে ডিপ ফ্ৰাই মানে ড্ৰাই ফ্ৰাই মাংস গাহৰি মাংস লৈ লৈছোঁ আৰু লগত আছে আলু ফ্ৰাই কাণপুৰীয়া আলু একদম পূৰা এতিয়া ধুনীয়াকৈ খাম আৰু অলপ জোল ঢালি লওঁ গাহৰি মাংস মা ধুনীয়া বনাই লৈছে ধুনীয়াকৈ মছলা পানী দি ফ্ৰাই কৰিছে একদম খুব ধুনীয়া হৈছে আমৰ আচাৰ ভোট জলকীয়া আচাৰৰ ভোট জলকীয়া বিৰাট জ্বলা গাহৰি মাংস লোকেল গাহৰি মাংস দেই খুব ধুনীয়া হৈছে ফ্ৰাই কৰিছোঁ কাঠ মাংস ঔটেঙা আৰু জিকাৰ জোল বইল কি মজা হৈছে খুব ধুনীয়া হৈছে কাণপুৰী আলু ফ্ৰাই গাহৰি মাংসৰ লগত গাহৰি মাংস ডিপ ফ্ৰাই আম আচাৰ গাহৰি মাংস ফ্ৰাই একদম খুব ধুনীয়া আছে ভোট জলকীয়া বিৰাট জ্বলা গাহৰি মাংস লোকেল দেখিছে নহয় সৰু সৰু পিচ কাঠ মাংস কোনে বনালে এনেকুৱা কাণপুৰীয়া আলু ফ্ৰাই গাহৰি মাংসৰ লগত লাষ্টত এটুকু গাহৰি মাংস আছে খাই দিওঁ চুপাৰ পুৰা টেষ্টি পুৰা খতম হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু নতুনকৈ আহিছে যদি নিশ্চয় লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম।